ইফালে নলবাৰী চহৰৰ ভকতপাৰা পথৰ দুৰৱস্থা পথটো নিৰ্মাণৰ ক্ষেত্ৰত গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ পথটোত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ ব্যৱসায়ৰ ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্বপূৰ্ণ আচলতে এই ভকতপাৰা পথটো আৰু শীঘ্ৰে পথটো মেৰামতি কৰাৰ দাবী উত্থাপন কৰিছে অঞ্চলবাসীয়ে আৰু এই সন্দৰ্ভত আমি পোনপটীয়াকৈ যাব বিচাৰিছো নলবাৰীলৈ উপস্থিত আছে আমাৰ সতীৰ্থ চন্দন শৰ্মা আপোনাৰ কাষলৈ আহিছো দীৰ্ঘদিনৰ পৰা দেখিবলৈ পোৱা গৈছে এই পথটোৰ বাবে জমৰ যাতনা ভোগ কৰিব লগা হৈছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে পৌৰ নিগমৰ কাৰ্যালয়ৰ সমীপৱৰ্তী এই পথটোৰ দুৰৱস্থা যাৰ বাবে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নাই কৰা বুলিও একাংশই অভিযোগ উত্থাপন কৰিছে আপোনাৰ কাষলৈ আহিছো চন্দন সবিতা চাওক নলবাৰী চহৰৰ গাতে লাগি থকা এটা খাই পথ ভকতপাৰা পথ আৰু মোৰ সহযোগী বনজিতে এই মুহূৰ্তত দেখাব কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এনেধৰণে বছৰৰ 12টা মাহে এনেধৰণে ইয়াতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় কি বাৰিষা কি খৰালি এনেধৰণে দেখিবলৈ পোৱা যায় কেৱল বানপানী আৰু ইয়াৰ যি স্থানীয় লোকসকলে জমৰ যাতনা ভোগ কৰিব লগা হৈছে ইয়াৰ লোকসকলে আৰু এইটো এটা অতি ব্যস্ত পথ বুলি ক'ব লাগিব যিহেতু নলবাৰী সদৰৰ গাতে লাগি আছে ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰত্বৰ যি পৌৰসভাৰ কাৰ্যালয় আৰু তাৰ পিছতো কিন্তু আজিলৈকে গা লৰা নাই দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত এক পৰিৱেশ আৰু এনেধৰণৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ একাংশ স্থানীয় লোক আছে পোনে স্থানীয় লোকৰ মন্তব্য ল'ব বিচাৰিম এই মুহূৰ্তত যিহেতু নৰক যন্ত্ৰণা ক'ব লাগিব এক নৰক যন্ত্ৰণা ভোগ কৰিব লগা হৈছে দীৰ্ঘদিন ধৰি কিন্তু আজিলৈকে গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ কি ক'ব বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছে অতি ব্যস্ত পথ আজিলৈকে নিৰ্মাণ হোৱা নাই এই পথটো সমস্যাটো আমাৰ এই আছে কি আমাৰ ভকতপাৰা ৰোড নলবাৰী টাউনৰ ভকতপাৰা ৰোড ইমান সমস্যা হৈছে কি গাড়ী মটৰ একো আহিব নোৱাৰে আৰু খাস কৰি মানুহ আহিব নোৱাৰে ইমান বানপানী এনে 12 মাহে থাকে মোটামুটি নলবাৰী টাউনত এই আপুনি সমস্যাটো সমাধান কৰিব লাগে ঠিক আছে বহুত প্ৰব্লেম হৈছে মানুহ একো আহিব নোৱাৰে ধন্যবাদ জনাইছোঁ অন্য এগৰাকী স্থানীয় লোক আছে অতি ব্যস্ত পথ এই পথটো দীৰ্ঘদিন ধৰি কিন্তু এনেধৰণে পথটোত কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা কৰা হোৱা নাই আজিলৈকে আচলতে নলবাৰী চহৰৰ মূল ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰ এইটো ৰাস্তাত গুদামাদি মূল ব্যৱসায় ঘাটিয়ে এইখিনি জেগা কিন্তু এইটো ৰাস্তাত কেনেকুৱা ধৰণৰ কথা হৈছে আজি মোটামুটি 5-6 বছৰ ধৰি এইটো ৰাস্তাত কোনো ধৰণৰ পানী নিষ্কাশনৰ কোনো সুবিধা নাই আজি 5-6 বছৰ ধৰি আমি দেখোঁ বাৰিষা সময় হওক বা খৰালি কালে হওক এই ৰাস্তাটো মেক্সিমাম সময় পানীৰ তলতে থাকে আৰু তাৰ ফলত কি হয় এই ৰাস্তাৰে নলবাৰী চহৰৰ ফালে অহা গাঁৱৰ পৰা যিবিলাক ষ্টুডেণ্ট আহে বা বজাৰ চজাৰ কৰিব মানুহে এইবিলাক এইটো ৰাস্তাৰে যাবলৈ বহুত অসুবিধা পায় এই অঞ্চলৰ আৱাসীসকলেও যথেষ্ট মানে অস্বাস্থ্যকৰ পৰিৱেশত থাকিবলগীয়া হৈছে পানী 12 মাহেই থাকে আৰু একদম পুতি দুৰ্গন্ধময় অৱস্থা পানীৰ লগত পানী মহৰ লগত মহ মোটামুটি এটা অস্বাস্থ্যকৰ পৰিৱেশত আমি বাস কৰি আছোঁ যোৱা কিছু সময়ত দেখিছোঁ নলবাৰীত নলা নৰ্দমাৰ ভালখিনি কাম হৈছে এতিয়া মূল ৰাস্তাবিলাকত ক'তো পানী ফচি থকা নাই বুলি আমি দেখা পাইছোঁ কিন্তু আমি দেখা পোৱা হিচাপত নলবাৰীত এইটো ৰাস্তাৰ কোনো উন্নতি নাই আৰু তাৎকালীনভাৱে আমি দেখা পাইছোঁ এইটো ৰাস্তাৰ কিবা এটা স্কিমত ধৰি দি আমাৰ মন্ত্ৰী মহোদয়ে কিবা এটা স্কিমত ধৰি দি ৰাস্তাৰ কাম হোৱা বুলি শুনিছোঁ এতিয়া কি কৰিছে হঠাৎ ৰাস্তাৰ কিছুমান জেগাত খান্দি দি ব্লক আদি উঠাই দি তাৰমানে মানুহ যোৱাত বহুখিনি এটা অসুবিধা সৃষ্টি হৈছে যাৰ ফলত আমি স্থানীয় আৱাসীসকলে ভাবোঁ এটলিষ্ট যাতে সেই গা ধুই থকাবিলাকত যদি চেন গ্ৰেভেল অলপ দি দিয়ে মানুহখিনিৰ অহা যোৱাৰ কাৰণে সুবিধা হয় সেইখিনি আৰু আমি বিশেষ ক'ব নিবিচাৰোঁ যাতে কামটো ভাল মানে সোনকালে হয় ভালকৈ হয় আৰু মানুহখিনি যাতে পানী ওলাই যোৱাৰ ব্যৱস্থা নাই কিন্তু কোনো ধৰণৰ সেইটোৱে হৈছে মানে নলাটো যদিও কৰিছে সেই সময়ত নলাটো কেনেকুৱা ধৰণত কৰিছে এই নলাটোৰ ছাইডবিলাক একেবাৰে বন্ধ হৈ আছে কোনোফালে নলাৰ ৰাস্তাত উঠা পানীটো নলাৰ ফালে সোমোৱাৰ কোনো সুবিধা নাই যাৰ ফলত নলাৰ পানীবিলাক আমি দেখিছোঁ নলাৰ পানীবিলাক ৰাস্তাৰ পানীবিলাক নলাত নাযায় আৰু বাকী বাইলেনবিলাক বাকী বাইলেনৰ পানীবিলাক আহি আমাৰ নলাটো জমা হয় আল্টিমেটলি এইটো এটা বাতি যেন হৈছে ছাইডৰ পানীবিলাক আহি আমাৰ জেগাখিনিত জমা হয় গতিকে এইখিনি আমি ক'ব বিচাৰোঁ যাতে পানীখিনি ওলোৱাৰ এটা ব্যৱস্থা কৰি দিয়ে আৰু চেন গ্ৰেভেল শীঘ্ৰে যে পথটো মেৰামতি কৰি দিয়ে এইখিনি আমি বিচাৰোঁ ধন্যবাদ জনাইছোঁ সবিতা দেখিবলৈ পোৱা গৈছে অতি ব্যস্ত পথ আৰু এই পথটোত এনেধৰণে কিন্তু বছৰটোৰ 12 মাহে এনেধৰণে পানীৰে উপচি পৰা দেখিবলৈ পোৱা যায় আৰু এতিয়া এই পথটোত কোনো ধৰণৰ যাতায়াত কৰাৰ সুব্যৱস্থা নাই গতিকে দেখিবলৈ পোৱা গৈছে ফুটপাথেৰে এনেধৰণে যাত্ৰীসকল চাইকেল হওক বা দুচকীয়া বাহন এনেধৰণে ইয়াৰ ফুটপাথেৰে লৈ যোৱা হৈছে আৰু 4চকীয়া বাহনসমূহ এই পথেৰে পানীৰ ওপৰেৰে যোৱা পৰিলক্ষিত হৈছে সবিতা ধন্যবাদ জনাইছোঁ চন্দন শৰ্মা সামগ্ৰিক পৰিৱেশটো দেখুৱাৰ বাবে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।